পাঁচোটাকৈ গৰম খবৰ সুবিধা মাথো সুবিধা অসমত শীঘ্ৰে প্ৰযোজ্য হ'ব ইউনিফৰ্ম চিভিল কোড প্ৰথমবাৰলৈ অসমত ঘোষণা প্ৰধানমন্ত্ৰী মোদীজীৰ 15 লাখ নতুন গৃহ সকলোৰে বাবে পকী গৃহ বিজেপিৰ সংকল্প মানেই পূৰ্ণতা এয়া হৈছে নতুন নতুন আঁচনি নতুন নতুন চৰকাৰ আহি আছে আৰু নতুন নতুন আঁচনি প্ৰকাশ কৰি আছে এয়া আপোনালোকে নতুন নতুন সুবিধা ল'বলৈ আগবাঢ়ি আহিব পাৰে প্ৰতিটো পৰিয়াললৈ দুটাকৈ চিলিণ্ডাৰ ফ্ৰী দিব বুলিও মত প্ৰকাশ কৰিছে বিহু পূজাত পাব দুটাকৈ বিনামূলীয়া চিলিণ্ডাৰ নিৰ্বাচনী প্ৰচাৰ সভাত মুখ্যমন্ত্ৰীৰ বৃহৎ ঘোষণা ৰাজ্যৰ প্ৰতিটো পৰিয়ালে পাব দুটাকৈ ফ্ৰী চিলিণ্ডাৰ এয়া হৈছে প্ৰতিটো পৰিয়ালৰ দুটাকৈ ফ্ৰী চিলিণ্ডাৰৰ জাননী পাঁচোটাকৈ গৰম খবৰ আপোনালোকে শুনিবলৈ পাইছে BSc পাছ কৰাৰ পাছত চাকৰি নাপালে এবছৰলৈ শিক্ষাৰ্থীয়ে লাভ কৰিব 2500 টকা ঘোষণা মুখ্যমন্ত্ৰী দেৱৰ BSc পাছ কৰাৰ পাছত চাকৰি যদি নাপায় শিক্ষাৰ্থীয়ে লাভ কৰিব 2500 টকা আৰু ঘোষণা কৰিছে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে এইবিলাক সুবিধা আপোনালোকে নিশ্চয় গম পাইছে